মাগানি বেয়া নকবা বেয়া নাচাবা বুলি লিখ বনাই থৈছে দেখাইছো আপোনালোকক এয়া চন্দ্ৰভাগা ভিজ বজাৰ চজাৰ আছে আৰু কৰিব হেল্ল' গাইজ গুড মৰ্নিং আৰু আমি হোটেল ৰুমৰ পৰা চেক আউট কৰিম আৰু এতিয়া আমি গৈ আছোঁ ভুৱনেশ্বৰ পৰা ডাইৰেক্ট ঘৰলৈ যাম আজি ফুৰিম কাইলৈ যাম আজি নাযাওঁ বেগ চেগ পেকিং হৈ গ'ল আৰু ওলাই ল'লোঁ আৰু আজি আপোনালোকক ভুৱনেশ্বৰৰ বিভিন্ন জেগাবিলাক দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব জয় এখন জয় জুবিন আছে আমি বৰ্তমান পালোহি চেণ্ট মিউজিয়াম বালিৰ মিউজিয়াম ইয়াত বালিৰে বনোৱা সামগ্ৰীবিলাক আছে আৰু ভিৰ দেখিছে আপোনালোকে কিমান ভিৰ হৈছে আৰু ইয়াতে টিকেট ল'বৰ কাৰণে পুৰা লাইন পাতি আছোঁ ইমানেই ভিৰ হৈছে নহয় পাৰ পাৰ্চন ইয়াতে আপোনালোকক ল'ব 40 টকা পাৰ পাৰ্চন 30 টকা লয় এইটো মিউজিয়াম হয় এটা এণ্ট্ৰি যথেষ্ট মানুহৰ সমাগম হৈছে উৰিষ্যাত প্ৰতিটো পৰ্যটকস্থলীত আৰু এয়া দেখিছে এইবিলাক বালিৰে বনাই থৈ দিয়া এটা মূৰ্তি হয় আৰু এইটো দেখিছে এইটো কি হয় ধৰিব পৰা নাই আৰু লিখা আছে কিন্তু আৰু এইবিলাক সকলো বালিয়ে বনোৱা সেইকাৰণে এইটো চেণ্ট আৰ্ট মিউজিয়াম যিটো উৰিষ্যা ভুৱনেশ্বৰত আছে আৰু এইফালে আছে আমাৰ জগন্নাথজী আৰু প্ৰত্যেকটো মূৰ্তি সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি থৈছে আৰু ইয়াত সোমালে গম পাব বেলেগ এটা অনুভৱ হয় এইটো দেখিছে মিছাইল মেন আমাৰ APJ আব্দুল কালাম তেওঁৰ প্ৰতিচ্ছবি ইয়াত স্থাপন কৰি থৈছে সুন্দৰকৈ আৰু পৰিৱেশটো ধুনীয়া আৰু ভিৰ হৈছে বহুত আৰু এইটো হৈছে কিং কং বনাই থৈছে এনেধৰণে আৰু বালিয়ে বনোৱা সেইকাৰণে বালি মিউজিয়াম অসমীয়া চেণ্ট মিউজিয়াম মুঠতে আৰু বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ওলাই যাওঁ বহুত টুৰিষ্ট প্লেচ চাবলগীয়া আছে সেইকাৰণে ওলাই যাওঁ আৰু ইয়াৰ পৰা এখন ধাবা এখন আছে আৰু চেণ্ট মিউজিয়ামৰ ভিতৰতে ইয়াতে খাব পাৰে আপোনালোকে ভিতৰত ধুনীয়াকৈ আৰু আমি এতিয়া সাগৰৰ পাৰে পাৰে এইটো হৈছে চন্দ্ৰভাগা বীচ চন্দ্ৰভাগা বীচ তো ইয়াৰ পাৰে পাৰে আমি গৈ আছোঁ ৰখি ল'লোঁ সুন্দৰ এটা পৰিৱেশ পাইছোঁ সেইকাৰণে ভাবিলোঁ ইয়াতে ফটো চটো মাৰোঁ আৰু আপোনালোকক দেখাম পৰিৱেশটো কিমান সুন্দৰ ইয়াতে সেই পৰিৱেশটোক নষ্টালজিক হৈ যাওঁ চন্দ্ৰভাগা বীচ আমি ইয়াতে আহিলোঁ আৰু ফটো শ্বুট কৰিব পাৰে ইয়াতে সাগৰৰ ঢৌটো দেখাইছোঁ আপোনালোকক কিন্তু ইয়াতে পৰিৱেশ দেখিছে চন্দ্ৰভাগা বীচ আমি এতিয়া কোণাৰ্ক মন্দিৰ পাইছোহি আৰু এই মন্দিৰ টেম্পলটোৰ নাম হৈছে ছান টেম্পল যিটো টেম্পলত পূজা নকৰে আৰু ইয়াৰ কাহিনীটো আপোনালোকক কৈ আছোঁ আৰু ইয়াৰ কাহিনীটো বহুত ইণ্টাৰেষ্টেড তো আৰম্ভণিৰ পৰা শেষৰলৈকে চাব আমি বুজাই যাম আৰু দেখাই যাম লগতে চাই থাকক এই টেম্পলটো ছান টেম্পলটো উৰিষ্যাৰ ভুৱনেশ্বৰত আছে আৰু এই মন্দিৰ ভাগ নৰসিংহদেৱে বনাইছিলে আৰু এই মন্দিৰভাগ বনাবলৈ 12 বছৰ আৰু 1200 কাৰিকৰে বনাইছিলে আৰু এই কোণাৰ্ক ছান টেম্পলটো 1250 খ্ৰীষ্টাব্দত ৰজা নৰসিংহ মহাদেৱে বনাইছিলে এই ছান টেম্পলটো বজাৰ চজাৰ আছে আৰু কৰিব পাৰে আপোনালোকে দোকান চোকান আছে আমি মন্দিৰৰ ভিতৰত সোমাম এতিয়া আৰু গৰমটো খুব পৰিছে কিন্তু দেই দোকান চোকান আছে আৰু চশমাখন লৈ লৈছোঁ কেনেকুৱা লাগিছে কওকচোন লৈ মেলি ভিডিঅ' কৰিম আৰু এই উৰিষ্যাৰ ছান টেম্পলটো ৰথৰ আকাৰত বনোৱা হৈছে আৰু ইয়াৰ ৰথৰ চকা কেইটা সুন্দৰকৈ প্ৰতিষ্ঠা কৰা হৈছে সেইকেইটাও দেখাম আপোনালোকক আৰু এই ছান টেম্পলটো প্ৰায়ভাগ ভগা
ইয়াত মানে যেতিয়া ৰজাই স্থাপন মানে প্ৰাণ প্ৰতিষ্ঠা কৰিম বুলি কৈছিলে তেতিয়া এজন কাৰিকৰে কৈছিলে যে এই সময়ত প্ৰাণ প্ৰতিষ্ঠা কৰাটো ভাল সময় নহয়, কিন্তু ৰজাই নামানিলে সৰু মানুহৰ কথা বুলি। কিন্তু যেতিয়া তেওঁৰ মতে প্ৰতিষ্ঠা কৰিলে ৰজাৰ মতে, তেতিয়া মানে এটা প্ৰলয় আহি গ'ল। প্ৰলয় অহাৰ লগে লগে মন্দিৰ ভাগৰ কিছুমান অংশ ভাঙি গ'ল। তেতিয়া ৰজাই বুজি পালে যে সঁচাকৈয়ে যে কাৰিকৰজনে ভাল কথাই কৈছিল। তেতিয়াই প্ৰাণ প্ৰতিষ্ঠা কৰা নহ'ল আৰু এইটোৱে হৈছে ছান টেম্পল। এতিয়া ভিতৰলৈ গৈ আছোঁ, এণ্ট্ৰি কৰিবলৈ দেখিছে প্ৰায়ভাগ ভগা আৰু ওপৰত যিটো কলচী স্থাপন কৰিছিলে সেইটো ভাঙি পেলালে। ওপৰত আছিলে বিশাল এডোখৰ চুম্বক আছিলে আৰু সেই চুম্বকডোখৰ ইয়াত চন্দ্ৰভাগা নদীৰ যিমানবিলাক ফেৰী আহে তেওঁৰ ফালে আকৰ্ষণ কৰে, তো সেইকাৰণে ওপৰৰ কলচীটো ভাঙি দিয়া হ'ল। ধুনীয়াকৈ ইয়াতে খৰখেদা হৈছে, সেইকাৰণে আপোনালোক কোৱা সম্ভৱ নহ'ব, গতিকে ধুনীয়াকৈ কম চাই থাকিব। আৰু আপোনালোকে সেই ওপৰৰ কলচীটোতো দেখিছে, যিটো কলচী মন্দিৰৰ একেবাৰে ওপৰৰ ভাগত কলচী স্থাপন কৰিব লৈছিলে, কিন্তু ইমান 1200 কাৰিকৰে সেইটো স্থাপন কৰিব নোৱাৰিলে। কিন্তু সেই মেইন কাৰিকৰজনৰ 12 বছৰ এটা পুত্ৰ সন্তানে সেইটো স্থাপন কৰিছিলে আৰু সেইটো স্থাপন কৰাৰ লগে লগে মিস্ত্ৰীসকলৰ মাজত বহুত মানে ফূৰ্তি উল্লাসৰ সৃষ্টি হৈছিলে। লাষ্টত সেই 12 বছৰ ল'ৰাজনে সেয়া তাৰ পৰা পৰি নিজৰ প্ৰাণ দান দিছিলে। মানে কি হ'ল, নিজকে হত্যা কৰিছিলে। 12 বছৰীয়া ল'ৰাটোৱে আত্মহত্যা কাৰণ এইটোৱে যে ইমান 1200 কাৰিকৰে সেইটো স্থাপন কৰিব পৰা নাছিলে আৰু 12 বছৰ ল'ৰা এটাই কম সময়ৰ ভিতৰতে সেই কলচীটো স্থাপন কৰি দিছিলে। তেতিয়া তেওঁলোকৰ মাজত শংকা হৈছিলে যে ইমান সৰু ল'ৰা এটাই স্থাপন কৰিলে, আমি নোৱাৰিলোঁ, তো আমাক মাৰি পেলাব। সেইকাৰণে সেই কাৰিকৰসকলৰ মাজত বহু মানে হুলস্থুল সৃষ্টি হৈছিলে, বাক বিতণ্ডা সৃষ্টি হৈছিলে। আৰু তেওঁৰ নিজৰ পিতৃ এজন হেড মিস্ত্ৰী আছিলে, তেওঁক মানে দম দিছিলে, গালি দিছিলে। তো ইমানখিনি মোৰ কাৰণে যদি হৈছে তেতিয়াহ'লে মই নিজকে হত্যা কৰিম বুলি সেই 12 বছৰীয়া ল'ৰাজনে সেই মন্দিৰৰ কলচীৰ ওপৰৰ পৰা পৰি সেই নদীখন চন্দ্ৰভাগা নদীত পৰি নিজকে আত্মজা দিছিল। আৰু এইটো এটা উৰিষ্যাৰ বহু পুৰণি মন্দিৰ। প্ৰথম ইয়াৰ উৰিষ্যাৰ পুৰণি মন্দিৰ হৈছে লিংগৰাজ, তাৰপাছত হৈছিলে ছান টেম্পল, তাৰ পাছতেই হৈছিলে জগন্নাথ টেম্পল। তো এইটো এটা বহু পুৰণি, ইয়াত দেখিছে ৰথৰ চকাৰ দৰে নিৰ্মাণ কৰিছিলে আৰু এইটো ৰথৰ আকৃতিতে এই মন্দিৰভাগ নিৰ্মাণ কৰিছিলে। আৰু সেইকেইডাল হৈছে লোহাৰ ভীম। সেই 1300 খ্ৰীষ্টাব্দতে সেই লোহাৰ ভীমকেইডাল বনোৱা হৈছিল। তেতিয়া ইমান টেকন'লজিও নাছিল, দেখিছে। আমি যিফালে সোমাইছিলোঁ সেইফালে ওলাব নিদিয়ে, যদি বয়সীয়াল মানুহ চানুহ থাকে তেতিয়া ওলাব দিয়ে, কিন্তু এতিয়া এক্সিট পইণ্ট এইফালে, সেইটো আণ্ডাৰগ্ৰাউণ্ড টাইপৰ। এনেধৰণে আমি ওলাই যাওঁ এতিয়া আৰু বেলেগ নেক্সট পইণ্টলৈ যাম। কিতনা